Hello everyone, Amers classৰ অন্য এটা ভিডিঅলৈকে আপোনাক সকলোকে ওয়েলকাম জনাইছো। আজি আমি ডিসকাস কৰিম ক্লাস 9th লেসন নাম্বাৰ 4 আৰু এটা মেথড আছে, ঠিক আছে, দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি আমি যাক কওঁ, তাক সলভ কৰাৰ কাৰণে, তাৰ ৰুটস উলোৱাৰ কাৰণে, মূল উলোৱাৰ কাৰণে আমি এটা প্ৰসেস ডিসকাস কৰিম যাক কওঁ কমপ্লিটিং স্কয়াৰ মেথড বা বৰ্গ সম্পূৰণ পদ্ধতি বুলিও যাক কোৱা হয়। তো এইটোত বহুত ষ্টুডেণ্টে বহুত হাৰ্ড বুলি ভাবে। আজি আপোনাক মই স্টেপ বাই স্টেপ গোটেই প্ৰসেসখিনি ভালদৰে ডিটেইলছত বুজাই দিম, তাৰ পিছত আপোনালোকৰ ইয়াত আৰু কোনো ধৰণৰ কনফিউজন নাথাকিব, ঠিক আছে। তো ভিডিঅটো শেষলৈকে চাব, বহুত ইনফৰমেটিভ হয় আৰু ক্লাস 10ৰ বৰ্ডত আপোনালোকে ইয়াৰে পৰা এটা নহয় এটা কোৱেশ্চন 101% আপোনালোকে পাবই। তো কেনেকুৱা ধৰণে এইবিলাক আমি সলভ কৰোঁ সেই কথাখিনি ডিসকাস কৰিম, ঠিক আছে। ইয়াৰ কাৰণে আমি কেইটামান স্টেপ জানিব লাগিব। স্টেপ নাম্বাৰ যেটো 1 আছে, ঠিক আছে, স্টেপ 1ত কৰা হয় যেটো ধ্ৰুৱক পদ আছে, ধ্ৰুৱক পদ যেটো আছে, ধ্ৰুৱক পদক আমি কি কৰি লৈ যাম, ৰাইট হ্যান্ড সাইডত আমি লৈ যাম, ঠিক আছে। তো এইটো হৈছে আমাৰ ফাৰ্স্ট মেথড। ধ্ৰুৱক পদ ইংৰাজীত যাক কোৱা হয় কনস্ট্যান্ট টার্ম, ঠিক আছে, কনস্ট্যান্ট টার্ম। কনস্ট্যান্ট টার্ম আমি জানো যাৰ লগত কোনো ধৰণৰ x বা y বা p যিকোনো ধৰণৰ এলফাবেটিক্যালি চলক বিলাক বা ভেৰিয়েবলছ বিলাক নাথাকে। তো তোমালোকে যদি ভালদৰে এইটো মেথছত অবজাৰ্ভ কৰা, ইয়াতে তোমালোকে দেখা পাবা যে ইয়াতে কি দিয়া আছে, এইটো ইকুৱেশ্যনত আমাৰ ইয়াতে লাষ্টৰ যেটো টার্ম আছে, ঠিক আছে, এইটো ইয়াত কোনো ধৰণৰ x বা y কোনো ধৰণৰ চলক ইয়াতে নাই। তো প্ৰথম যেটো স্টেপ হ'ব, প্ৰথম স্টেপত আমি কি কৰিম, ইয়াকে ৰাইট হ্যান্ড সাইডত শিফট কৰিম। তো 2x² লিখিলো যেনেকুৱা আছে, -7x আছে লিখিলো। এতিয়া এই +3 যদি মই ৰাইট ফালে শিফট কৰো কি হ'ব, ইকুৱেলৰ পিছত প্লাস আছে, ৰাইট ফালে গলে -3 হ'ব। এইখিনিলৈ সকলৰ ক্লিয়াৰ, ইয়াতে কোনো ধৰণৰ ডাউট নাই। তো যিকোনো ম্যাথছ থাকিলে যদি ৰাইট সাইডত থাকে তো আমাক শিফট কৰাৰ দৰকাৰ নাই, যদি লেফটত থাকে তো আমি ইয়াক ৰাইটত শিফট কৰাটো আমাৰ হ'ব ফাৰ্স্ট স্টেপ। এইখিনিলৈ সকলৰে ক্লিয়াৰ। এতিয়া যেটো স্টেপ নাম্বাৰ 2 আছে, স্টেপ নাম্বাৰ 2ত আমি কি কৰিম তোমালোকে চাবা। স্টেপ নাম্বাৰ 2ত আমাৰ কাম হৈছে যেটো x² আছে, x² লগত থকা যেটো চলক আছে, সহগ আছে, ঠিক আছে, সহগ বা আমি কি বুলি কওঁ কোএফিচিয়েন্ট, হয় না, কোএফিচিয়েন্ট, ঠিক আছে। তো কোএফিচিয়েন্টক আমি কি কৰিম, আমি কোএফিচিয়েন্টেৰে দুয়ো পক্ষত হৰণ কৰিম। হৰণ মানে ডিভাইড, হয় না। তো আমি হৰণ কৰিম। চাব কেনেকুৱা ধৰণে কৰা হয়, বহুতে ইজি হয়। সক ইয়াতে মেথ যদি আপোনালোকে ভালদৰে অবজাৰ্ভ কৰে, ইয়াতে এটা বস্তু দেখা পাব, x ৰ লগত কি আছে, এটা 2 আছে, হয় না। তো 2 ৰে যিমান কেটা পদ আছে, ইয়াতে এইটো এটা পদ হয়, এইটো এটা পদ হয় বা টার্ম বুলি আমি যাক কওঁ, ইয়াতে এটা টার্ম হয়। তো গটেই কেটাক এই 2 ৰে আমি কি কৰিম, ডিভাইড কৰিম, ঠিক আছে। তো ডিভাইড কৰিম, ঠিক আছে, ডিভাইড কৰিম। বুজি পালা কথাটো, x² ৰ লগত থকা দেই, x² ৰ লগত থকাটো দিয়ে আমি দুয়ো পক্ষত কি কৰিম, ডিভাইড কৰিম। হেতু হ'ব আমাৰ 3 নম্বৰ কাম। তো x² আমি যেনেকুৱা আছে হেনেকুৱা ভাবে তোমালোকে প্ৰথমতে লিখি লোৱা, 7x = -3 লিখি লোৱা। এটা সকলৰ তলতে এটা 2 দি কি কৰি দিয়া, ডিভাইড কৰি দিয়া। 2 নম্বৰ স্টেপ সকলে বুজি পালা, বহুতে ইজি আছিল যে আমি জাস্ট কি কৰিম যে x² ৰ লগত থকা সহগৰে আমি দুয়ো পক্ষত কি কৰিম, ডিভাইড কৰিম। তো যদি ডিভাইড কৰো, প্ৰথমে এই 2 আৰু এই 2 কাটা যাব। ইয়াতে যদি 3 থাকে গটেকেটা 3 ৰে ডিভাইড কৰিলে হয়, ঠিক আছে। তো আমাক কি থাকিব, x² - 7x / 2 = -3/2। বাকি বিলাক তো কেউ কাট না যাব, 2 দি আমি 7ক কাটিব নোৱাৰো ইয়াতে, হয় না, বা ইয়াতে 2 দি আমি 3 কাটিব নোৱাৰো। তো ম্যাথছখিনি এনেকৈ থাকিব দিয়ক। এতিয়া যেটো 3 নম্বৰ স্টেপ আছে, ভেৰি ভেৰি ইম্পৰ্টেন্ট, হা। 3 নম্বৰ স্টেপটো তোমালোকে ভালদৰে চাবা। স্টেপ নাম্বাৰ 3ত আমি কি কৰিম চাবা। স্টেপ 3ত কৰিম হাফ ইনটু, হাফৰ লগত ইনটু কৰিম কি, x ৰ সহগ, সহগ বা আমি যাক আমি কওঁ কোএফিচিয়েন্ট, হয় না। তো হাফৰ লগত x ৰ কোএফিচিয়েন্ট ইনটু কৰিম, এটা হাফ লিখিলো। এটা x ৰ কোএফিচিয়েন্ট কোনটো আছে চাবা, তোমালোকে ভালদৰে চাই লোৱা। x ৰ লগত আমাৰ কি আছে, ইয়াতে x ৰ লগত আমাৰ 7/2 আছে। তো 7/2 ইনটু কৰিম, ঠিক আছে, ইনটু কৰি এইখিনিক আমি কি কৰিম, স্কয়াৰ কৰিম। বুজি পালা কথাটো। তো x ৰ সহগৰ লগত হাফ ইনটু কৰিম, যিকোনো যদি বেলেগৰ সহগ থাকিল হয় মই হাফ ইনটু কৰিম, এটা প্ৰসেস হয়, ঠিক আছে। তো হাফ ইনটু কৰিলে আমি কি পাম তোমালোকে চাবা। হাফ যদি ইনটু কৰো আমি পাম তলত 4 ওপৰত 7
ওপৰত স্কুৱেৰ মানে কিমান পালো 49/16 এটা কিছুমানে মোক ভাবিব পাৰে যে স্যাৰ ইয়াতে 7/2 ৰ লগত চোন মাইনাস আছিল আপুনি তো ইয়াতে মাইনাসটো দিয়া নাই যেহেতু ইয়াতে স্কুৱেৰ আছে স্কুৱেৰ থাকিলে आंसर অলৱেজ পজিটিভত ওলাব তো ইয়াতে মাইনাস যদিও আমি দিও একো ভ্যালুৰ ফৰক নপৰিব ঠিক আছে তো -7² কৰিলে 49 হ'ব ঠিক আছে তো আপোনালোকে একো চিন্তা কৰিব লগা নাই -7/2 দিলে ইয়াতে হৈ যাব তো এইটো হৈ গল আমাৰ 3 নম্বৰ স্টেপ কাবাৰ ডাউট আছে ইয়াতে এতিয়া চাবা আমি কি কৰো তো এইটো হৈ গল আমাৰ 3 নম্বৰ স্টেপ এতিয়া আমি কি কৰিম চাবা যেইটো আমি ৰিজাল্ট পালো সেই ৰিজাল্টটো আমি কি কৰিম স্কয়াৰ ৰুট কৰিম ঠিক আছে তো এই ৰিজাল্টক যদি আমি স্কয়াৰ ৰুট কৰি কিমান পাম 49/16 তো এটুক তো আমি এনেকৈ লিখিব পাৰো 7/4 হোল স্কয়াৰ লিখিব পাৰো হয় না তো স্কয়াৰ ৰুটে কাটা গল आंसर থাকিল 7/4 এইখিনিলৈকে সকলোৰে ক্লিয়াৰ হ'ল এতিয়া যেটো 7/4 পালো এই 7/4 টুক আমি কি কৰিম স্কয়াৰ কৰিম ঠিক আছে তো এটুক যদি মই ব্ৰেকেটত লিখো আমি কেনেকুৱা ধৰণে পাম চাবা তো এটুক যদি আমি ব্ৰেকেটত লিখো আমি এনেকুৱা ধৰণে ব্ৰেকেট লিখি হোল স্কয়াৰ দিম ঠিক আছে তো এইটো হল আমাৰ 3 নম্বৰ যেটো প্ৰসেসৰ স্টেপ এইটোৰ কাৰণে এই টাৰ্মটো আমি পাই গলো 7/4 হোল স্কয়াৰ কেনেকৈ পালো গম পালা প্ৰথমে আমি হাফৰ লগত x ৰ সহগটো যেটো x ৰ সহগ আছিল x ৰ সহগটো মাল্টিপ্লাই কৰি কিনে আমি এটো কি কৰিলো আমি এটো হোল স্কয়াৰ কৰিলো হোল স্কয়াৰ কৰাৰ পিছত আমি কিমান পালো 49/16 পালো তাৰ পিছত এটোক আমি ৰুটৰ ভিতৰত লিখিলো ৰুটৰ ভিতৰত লিখি স্কয়াৰ ৰুট কৰি এটোক আমি কাটি 7/4 পালো আৰু 7/4 যেটো পালো হেতুক আমি স্কয়াৰ কৰিম ঠিক আছে তো স্কয়াৰ কৰি বোথ সাইডত প্লাস কৰিম কেনেকুৱা ধৰণে চাবা বহুতে ইজি হয় প্ৰসেসটো আমি x স্কয়াৰ মাইনাস 7/2x প্লাস এইটো 7/4 হোল স্কয়াৰ ইকুৱেল -3/2 যেটো আছিল তাৰ লগতো আমি 7/4 হোল স্কয়াৰ এইটো আমি কি কৰিম প্লাস কৰিম ঠিক আছে এইটো হল আমাৰ 3 নম্বৰ স্টেপ ঠিক আছে তো আমি এই ফালো 7/4 হোল স্কয়াৰ এই ফালো 7/4 হোল স্কয়াৰ আমি কি কৰিলো আমি প্লাস কৰিলো ঠিক আছে এইটো হৈ গল এতিয়া চাবা এতিয়া আমি এটা পুৰণা বস্তুলৈকে মনত কৰো আমি এটা ফৰ্মুলা পাইছিলো তোমালোকে সাকে জানা এইটো এটা পাইছিলো a + b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ plus 2ab plus b square আৰু এটা পাইছিলো আমি a minus b whole square equal a square minus 2ab plus b square ঠিক আছে তো এই দুটা ফৰ্মুলাৰ যিকোনো এটা ফৰ্মুলা এই মেথডত আমি এতিয়া এপ্লাই কৰিম 3 নম্বৰ স্টেপ হৈ যোৱাৰ পিছত কোনটো স্টেপ চাবা তোমালোকে বহুত মনোযোগৰে চাবা এতিয়া চোৱা ইয়াতে গটেই কেইটাত প্লাস আছে হয় না আৰু এটো টুৱাইস ab আগত মাইনাস আছে মাজত মাইনাস আছে ইয়াতে চোৱাচোন ইয়াৰ আগত প্লাস আছে ঠিকে আছে ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত প্লাস আছে আমি চোৱা মাইনাসৰ কাৰণে তো অকল এইটোতে মাইনাস পাইছিলো তো ইয়াতে a + b হোল স্কয়াৰ ইউজ নকৰি আমি কি কৰিম a - b হোল স্কয়াৰ লিখিম ইয়াতে মোৰ a কোনটো হ'ব যেটো প্ৰথমে আছে এইটো a হ'ব মানে এইটো a হ'ব আৰু যদি হেখত আছে যেটো এইটো আছে ইকুৱেলৰ ৰাইট ফালে আপোনালোকে না যাব লেফটতে এইটো আমাৰ b হ'ব ইয়াতে আৰু আমি এপ্লাই কৰিম মাইনাসৰ ফৰ্মুলা ঠিক আছে এইখিনিলৈ সকলৰ ক্লিয়াৰ হ'ল চাবো আমি কেনেকুৱা ধৰণে কৰিছো বহুতেই ইজি হয় হা প্ৰসেসটো আমি কি কৰিলো x মাইনাস আমাৰ b মানে আছিল 7/4 হোল স্কয়াৰ লিখিম ঠিক আছে এটো আমাৰ কাৰণে হ'ব a আৰু এইটো হ'ব আমাৰ কাৰণে b ঠিক আছে তো দুটা পাৰ্ট স্কয়াৰ আছে তো ইকুৱেল টু আমি কি লিখিব পাৰো এই দুটা যদি মই অলপ সিম্পলিফাই কৰো -3/2 প্লাস 7 7 49 ডিভাইডেড বাই 16 এইখিনিলৈ বুজি পালা এতিয়া চাবা আমি কি কৰিম এতিয়া আমি হেফালে অলপমান সিম্পলিফাই কৰিলো হেফালে অলপমান জটবট হৈ আছে হয় না ৰাইট সাইডে তো হেফালে যদি আমি এলসিয়াম ল দুটাৰ কিমান পাম 2 আৰু 6 ৰ এলসিয়াম হ'ব ইয়াতে আমাৰ 16 ঠিক আছে 16 দি আমি যে 2 ডিভাইড কৰি কিমান টাইম যাব 8 টাইম 8 টু ওপৰত যায় ইনটু হয় 8 3 * 24 আৰু 16 দি 16 ক ডিভাইড কৰিলে কিমান হ'ব এই 16 দি 16 ক ডিভাইড কৰিলে 1 হ'ব 1 টু ওপৰত যায় কি হয় ইনটু হয় 1 + 49 equal 49 1 into 49 equal 49 LCM লতো জানা প্লাস মাইনাস কৰিবলৈ ইয়াৰ কাৰণে মই আগতে এটা ভিডিও দিছিলো এই ভিডিওটো আপোনালোকে চাব পাৰে কেনে ধৰণে প্লাস মাইনাস কৰো আৰু এই 16 দি 2 ক ডিভাইড কৰিলে কিমান টাইম যাব 8 টাইম যাব না 2 দি 16 ক ডিভাইড কৰিলে 8 টাইম যাব 8 টু ওপৰত যায় ইনটু হয় ঠিক আছে 8 3 * 24 এইখিনিলে সকলোৰে ক্লিয়াৰ
এতিয়া চাবা আমি কি কৰিম এটো আৰু অলপমান সিম্পলিফাই কৰি লও x - 7/4 হোল স্কয়ার আমি লেফটৰ ফালে সেম ৰাখি আছো এফালে কি হ'ব 16 হল আৰু ওপৰত 24 মাইনাস আছে আৰু প্লাস বিছে তো आंसर obviously প্লাসত আহিব 49 ৰ পৰা 24 গলে কিমান থাকিব আমাৰ 25 থাকিব এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হল এইখিনিলৈকে সকলোৰে ক্লিয়াৰ এতিয়া চাবা আমি কি কৰিম ঠিক আছে যদি আমি x - 7/4 লিখো আৰু এই স্কয়ারটোক যদি রাইট ফালে শিফট কৰো কি হ'ব আমাৰ প্লাস মাইনাস স্কয়ার ৰুট আহিব ঠিক আছে তো 25/16 আগৰ ভিডিওটোত মই কৈছিলো সদায় স্কয়ারটোক রাইট ফালে শিফট কৰিলে কি আহে স্কয়ার ৰুটৰ আগত এটা প্লাস মাইনাস আহে ঠিক আছে তো আমাৰ ইফালে থাকিলে x - 7/4 ইকুৱেল আমি এটো কেনেকৈ লিখিব পাৰো প্লাস মাইনাস এটো আমি ৰুট ওভাৰৰ ভিতৰত 5/4 হোল স্কয়ার লিখিব পাৰো হয় নহয় 16 ক আমি 4 স্কয়ার লিখিব পাৰো 25 ক আমি 5 স্কয়ার লিখিব পাৰো স্কয়ার আৰু ৰুট ইয়াতে কাট গল তো আমাৰ কি থাকিলে ইয়াতে x - 7/4 ইকুৱেল প্লাস মাইনাস 5/4 এখিলে সকলোৰে ক্লিয়াৰ হল বহুত ইজি আছিল এতিয়া চাবা ইয়াৰ পিছৰ প্ৰসেসটো এতিয়া এইটো এইফালে এইখিনি বস্তু ইয়াতে মাইনাস হৈ আছে হয়না আমাক x ৰ ভ্যালু লাগে তো সেইফালে লৈ যাও ৰাইট ফালে লৈ যাও প্লাস মাইনাস 5/4 মাইনাস আছে এইফালে আহিলে কি হ'ব এটো মাইনাস আছে এইফালে আহিলে প্লাস হৈ যাব হয়না নহয় 7/4 ঠিক আছে ইয়াতে আপোনালোকে ৰখি যাব কাৰণ এই ইয়াৰ আগত এইখিনিৰ আগত প্লাস আৰু মাইনাস দুটা সিম্বল আছে তো ইয়াত আমি কি পাম ইয়াত আমি পাম x ইকুৱেল প্লাস 5/4 প্লাস 7/4 নাইবা আমি কি লিখিব পাৰো ইয়াতে x ইকুৱেল মাইনাস 5/4 প্লাস 7/4 ইয়াতে যেটো প্লাস আছে এবাৰ মই প্লাস লিখিলো ইয়াতে যেটো মাইনাসও আছিল তো এবাৰ মই মাইনাস লিখিলো ঠিক আছে তো এইখিনিকে আমি এতিয়া সিম্পলিফাই কৰিম ঠিক আছে তো কেনেকুৱা ধৰণে কৰা হয় আপোনালোকে চাব বস্তুখিনি বহুত ইজি হয় x ৰ ভ্যালুটো লৈ লও x ইকুৱেল টু দুটাৰে তলত হৰ একে আছে ডিনোমিনেটৰ একে আছে 4 এ লিখিম 5 + 7 12 হল তো এইটুক যদি মই এটো দি কাটো 3 টাইম যাব তো ইয়াতে x ৰ ভ্যালু পালো আমি 3 ক্লিয়াৰ কথাখিনি আৰু এই ফালে যদি মই কৰো x ইকুৱেল আমি কি লিখো 4 আছে -5 + 7 ইকুৱেল x ইজ ইকুৱেল টু আমি কি লিখিব পাৰো তলত 4 আৰু ইয়াতে 2 হৈ থাকিব ঠিক আছে -5 + 7 তো প্লাস ডাঙৰ আনসার পজিটিভত আহিব 7 ৰ পৰা 5 গলে 2 হয় তো 2d 1 টাইম 2d 2 টাইম মানে x ইকুৱেল আমি কিমান পালো হাফ পালো এইখিনিলৈকে বুজি পালা সকলে তো ইয়াতে আমি ইয়াতে সদায় জানো যিমান পাৱাৰ থাকে হিমান কেটা সলিউশন পাও ইয়াতে আমি ইয়াত x ইকুৱেল আমি 3 পালো আৰু x ইকুৱেল কিমান পালো হাফ পালো তো এইটোৱে হৈ গল ইয়াৰ সলিউশন কোৱেশ্চনটো বুজি পালা বহুতে ইজি আছিল তোমালোকে কোৱেশ্চনটো ভাল দৰে স্টেপ বাই স্টেপ চাবা আৰু বেলেগ এটা এক্সাম্পল তোমালোকে ঘৰতে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে মই এটা হোমৱৰ্ক তোমালোকক দি যাও হোমৱৰ্কটো তোমালোকে ঘৰত কৰিবা কৰি কিনে आंसर x ৰ ভ্যালু কিমান ওলাই কমেন্ট সেকশনত তোমালোকে মোক দি দিবা বহুতে ইজি দিম মই 2x² প্লাস x - 4 ইকুৱেল 0 তো এই ম্যাথটো তোমালোকে ঘৰত কৰিবা ঠিক আছে ঘৰত কৰি কিনে x ৰ ভ্যালু কি দুটা ভ্যালু পাম আমি হয় না এই ভ্যালু দুটা কি হয় জাস্ট কমেন্ট সেকশনত তোমালোকে দি দিবা ঠিক আছে তো স্টেপ বাই স্টেপ যি সকলে ভিডিওটো চালা কেনেকুৱা পালা জনাবা আৰু স্কয়াৰ মেথডটো এইটোৱে হয় বহুত ইজি আছিল তোমালোকৰ কাৰণে তো এই প্ৰসেসটো মনোযোগ দি চাই যাবা এক্সামত তোমালোকে এটা কোৱেশ্চন পাবা ঠিক আছে তো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ কাৰণে এইখিনিয়ে বাই বাই